কৃতজ্ঞতা অৰ্থাৎ গ্ৰেটিটিউড আমাৰ জীৱনৰ বুনিয়াদ। কৃতজ্ঞতা কেৱল এটা শব্দ নহয়, কৃতজ্ঞতা আমাৰ জীৱনৰ বুনিয়াদ। মানুহ সামাজিক প্ৰাণী, সমাজ অবিহনে আমাৰ জীৱনৰ কোনো অস্তিত্ব নাই। সমাজ ব্যক্তিৰ সমষ্টি, গতিকে সমাজৰ কোনো ব্যক্তিয়ে স্বয়ংসম্পূৰ্ণ নহয়। জন্মৰ পৰা মৃত্যু পৰ্যন্ত আমি জীৱনৰ প্ৰতিটো ক্ষণত বিভিন্ন ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল। সেই ব্যক্তিসকল অৰ্থাৎ পিতৃ মাতৃৰ পৰা আৰম্ভ কৰি পৰিয়াল পৰিজন, ওচৰ চুবুৰীয়া, গাঁও জ্ঞাতি, শিক্ষক শিক্ষয়িত্ৰী, বন্ধু বান্ধৱ, লগৰ সমনীয়া ইত্যাদি ব্যক্তিসকলৰ প্ৰতি আমি সদায় ঋণী হৈ আহিছোঁ। এইসকলৰ ঋণ হয়তো আমি প্ৰতিদান হিচাপে কিবা এটা দি বা কৰি কোনো কালেই শেষ কৰিব নোৱাৰোঁ। ইয়াৰ পৰিৱৰ্তে জীৱনত এটা শব্দ প্ৰয়োগৰ অভ্যাস গঢ়ি তুলিব পাৰিলে হয়তো আমাৰ প্ৰতিদান হিচাপে গণ্য কৰিব পাৰি। কৃতজ্ঞতাই আমাৰ জীৱনৰ সম্বন্ধৰ বান্ধোন দৃঢ় কৰাৰ লগতে দৈহিক স্বাস্থ্যৰ উত্তৰণ, মানসিক স্বাস্থ্যৰ উন্নতি, আত্মবিশ্বাস বৃদ্ধি, সহমৰ্মিতা বৃদ্ধি, বৌদ্ধিক উৎকৰ্ষ সাধন আদিৰ লগতে আমাৰ জীৱনটো এক অৰ্থপূৰ্ণ কৰি গঢ়ি তুলিব পাৰে। কৃতজ্ঞতাই আমাৰ মানসিক শক্তি বৃদ্ধিত কিদৰে সহায় কৰে সেই সম্পৰ্কে এক সম্যক ধাৰণা দিবলৈ প্ৰয়াস কৰাটো বা চেষ্টাই হ'ল আজিৰ মূল আলোচনা। কৃতজ্ঞতাই ব্যক্তিক দৃঢ়মনা আৰু সংকল্পবদ্ধ কৰি তোলে। ই ব্যক্তিক মানসিকভাৱে সচেতন কৰি তোলে। ই ব্যক্তিৰ আত্মকেন্দ্ৰিক ভাৱ আৰু বস্তুবাদী মনোভাৱ নাইকিয়া কৰে। কৃতজ্ঞতা ব্যক্তিৰ মানসিক ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। ই ব্যক্তিৰ মনত অস্থিৰ ভাৱ হ্ৰাস কৰি সুস্থিৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি কৰে। ই ব্যক্তিৰ ইতিবাচক আৱেগসমূহক সুদৃঢ় কৰে। কৃতজ্ঞতা ব্যক্তিক অধিক বাস্তৱবাদী আৰু আশাবাদী কৰি তোলে। ই ব্যক্তিক নম্ৰ আৰু বিনয়ী কৰি তোলে। কৃতজ্ঞতাই ব্যক্তিৰ মনত ইতিবাচক দৃষ্টিভংগীৰ বিকাশ সাধন কৰি দয়াশীল, জ্ঞানী, সহনশীল, দয়া, ক্ষমা, সহমৰ্মিতা আদি মানৱীয় প্ৰমূল্যৰ বিকাশ সাধন কৰে। কৃতজ্ঞতাই ব্যক্তিৰ উৎপাদনশীলতা, সৃষ্টিশীলতা, সহানুভূতিশীলতা, ধৈৰ্যশীলতা, শ্ৰৱণশীলতা, নীৰৱতা ইত্যাদি গুণাৱলীৰ বৃদ্ধি কৰি এজন ভাৰসাম্যপূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী কৰি তোলে। গতিকে কৃতজ্ঞতা কেৱল এটা শব্দ নহয়, ই আমাৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে নিৰ্গত হোৱা ধন্যবাদসূচক প্ৰতিদানহে। কৃতজ্ঞতা প্ৰদানে আমাৰ তিলমানো ক্ষতি নকৰে, কিন্তু এই প্ৰশংসাসূচক শব্দই আমাৰ জীৱনলৈ সততা, সন্তুষ্টি, সমৃদ্ধি, শান্তি, সুস্থতা, সুখ ইত্যাদি প্ৰদান কৰে। এই অভ্যাস গঢ়ি তুলিবৰ বাবে প্ৰথমে প্ৰকৃতি, এই বিশ্বব্ৰহ্মাণ্ড, আমাৰ পিতৃ মাতৃ, আমাৰ প্ৰিয় বা শ্ৰদ্ধাভাজন ব্যক্তিক প্ৰতিদিনে আমি ধন্যবাদ দিবলৈ আৰম্ভ কৰা আৱশ্যক। আৰু জীৱনৰ প্ৰতিটো ক্ষুদ্ৰতকৈ ক্ষুদ্ৰ উপকাৰ প্ৰাপ্তিৰ বিনিময়ত বা প্ৰতিদান স্বৰূপে ধন্যবাদসূচক শব্দ এটাৰ প্ৰয়োগে আমাৰ জীৱনটো সুখী আৰু সাৰ্থক বা অৰ্থপূৰ্ণ কৰি তুলিব পাৰে। আশা কৰোঁ এই অভ্যাসে মানুহক মানুহ হিচাপে গঢ়ি তোলাত কিমান উপকাৰ সাধন কৰে সেই সম্পৰ্কে আপোনালোকে কিঞ্চিতমান হ'লেও উপলব্ধি কৰিবলৈ সক্ষম হৈছে। সকলোৰে জীৱন কুশল আৰু মংগল কামনা কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।